আমি ক'বই লাগিব যিগৰাকী মহাপুৰুষৰ আজন্ম সাধনৰ ফলত আমাৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। পৰ্বত ভৈয়াম জাতি জনগোষ্ঠী সকলোৱে মিলন ক্ষেত্ৰ কৰিছিল মহাপুৰুষ শংকৰদেৱে, যাৰ কাৰণে ভাওনা সংস্কৃতিকে মূল আধাৰ হিচাপে লৈ মহাপুৰুষগৰাকীয়ে অসমীয়া জাতিটোক একতাবদ্ধ কৰিছিল। কিয়নো ভাওনাত সকলো দিশেই আছে। ভাওনাত যদি আমি চোৱা যায় নৈতিক শিক্ষা আছে, ভাওনাত যদি চোৱা যায় আধ্যাত্মিক শিক্ষা আছে, ভাওনাত যদি চোৱা যায় সামাজিক শিক্ষা আছে, সংস্কৃতি শিক্ষা আছে। সকলো শিক্ষাৰ প্ৰাণকেন্দ্ৰ হৈছে ভাওনা, যাৰ দ্বাৰা মানৱ জীৱনক ধৰ্মৰ যে জয় অধৰ্মৰ যে পৰাজয় এই কথাখিনি আমাক সুন্দৰভাৱে ভাওনাই আমাক শিক্ষা দিছে আৰু নৈতিক শিক্ষা দিছে, আধ্যাত্মিক শিক্ষা দিছে, ঈশ্বৰমুখী চিন্তা দিছে। আৰু ভাওনাত এটা কথা মহাপুৰুষজনাই কৈছে যে শুদ্ধই বা অশুদ্ধ তথাপিতো কৃষ্ণৰ নাম এই সপ্ত ৰসে নাটকৰ অনুপাম। 7টা ৰসেৰে নাটক সৃষ্টি কৰিছিল যে যিয়েই নহওক এয়া হৈছে কৃষ্ণ বা ভগৱন্তৰ গুণানুকীৰ্তন, যাক লৈ মানৱ জীৱনৰ আধ্যাত্মিকভাৱে উৎকৰ্ষ সাধন কৰিব পাৰে। ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকলক আমি প্ৰথমতে আমাৰ নমস্কাৰ জনাইছোঁ, তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ ব্যস্ততাৰ মাজতো আমাৰ ইয়াত আহি তেখেতসকলে আমাৰ বাতৰি সংগ্ৰহ কৰিবলৈ আহিলে আমি প্ৰথমে তেখেতসকলক আমি সেৱা ধৰিছোঁ। ইয়াৰ পিছতে আমি অনুষ্ঠানভাগী আজি আমাৰ শুভ আৰম্ভণি লাই খুঁটা স্থাপন হৈছে। আপোনালোকে নিশ্চয় দেখিছে। এই লাই খুঁটাভাগি স্থাপন কৰিবলৈ আমাৰ আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামীদেৱ আহি আমাৰ ইয়াত উপস্থিত হ'ল। তেখেতে কৰ্মভাগী কৰিলে। তাৰপিছতে তেখেতে সুন্দৰভাৱে ভাওনাৰ যি গতিধাৰা, ভাওনাৰ যি সৃষ্টি, শংকৰদেৱৰ যি অনুপম যি আৰ্হি, সেই কথাখিনি তেখেতে সুন্দৰভাৱে বৰ্ণনা কৰিলে। সেইখিনি আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ আমি এটা কথা ক'বই লাগিব যে ইয়াত প্ৰথম উদ্যোগ লৈছিলে এচাম যুৱকে। সেই যুৱকসকলৰ পৰা বিস্তাৰিত হৈ তেখেতসকলে আমাৰ এই অভাজনক সভাপতিৰ দৰে এক দায়িত্ব দিলে। মোৰ কাষতে আছে প্ৰধান সম্পাদক বিমান দত্তদেৱ আৰু অজয় দত্তদেৱ আছে, কৰ্ণ বৰুৱা আছে, আমাৰ সাংস্কৃতিক বিভাগৰ তৰুণ ভাগৱতীকে আৰম্ভ কৰি কাৰ্যকৰী সভাপতি আমাৰ ইয়াতে আছে দ্বিজেন বৰগোহাঁই, বিনোদ